মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা কয় আচলতে বৰ্তমান মানুহে ৰাস্তাত ঘূৰি ফুৰা পাগল মানুহেও ইমান দায়িত্ব জ্ঞানহীন মন্তব্য নকৰে। তেখেতে যিমান মন্তব্য কৰে আৰু তেখেতে কৈ আছে USTM-ৰ পৰা পানী আহে আৰু USTM য'ত হৈছে তাৰ পৰা পানী সেই পাহাৰৰ পৰা নামি অহা পানী গুৱাহাটীৰ ফালে নাযায়, তাৰ এই পানী উল্টা যোৰাবাটৰ ফালে আহে। USTM-ৰ পাহাৰৰ পৰা নামি অহা পানী তাৰ পৰা গুৱাহাটীৰ ফালে অলপ ওখ আৰু ৰাস্তাটো যোৰাবাটৰ ফালে অলপ দ, গতিকে এই পানী গুৱাহাটীত যোৱাৰ প্ৰশ্নই নাই। গতিকে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত এটা সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে আৰু তেখেতে কৈছে যে USTM-এ ইয়াত ফ্লাড জেহাদ চলাইছে। ফ্লাড জেহাদ এটা শব্দ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ পৰা ওলাইছে। পৃথিৱীৰ কোনো ডিকশ্যনাৰীত নাই আৰু পৃথিৱীৰ কোনো মানুহে আজিলৈকে এই শব্দটো শুনা নাই যে ফ্লাড জেহাদ বুলি এটা শব্দ আছে। গতিকে এই শব্দটো তেখেতে আৱিষ্কাৰ কৰিছে আৰু কৈ আছে যে এইটো কেৱল জেহাদেই নহয়, USTM-ৰ মালিকে ইয়াত জেহাদৰ বাপ বুলি কৈছে। জেহাদৰ বাপ মানে জেহাদ চলাই আছে। ঠিক আছে, যদি USTM যদি জেহাদী এটা অনুষ্ঠান বা জেহাদৰ কেন্দ্ৰ আৰু ইয়াৰ পৰা যদি জেহাদী কাৰ্যকলাপ চলে, তেনেহ'লে আমি দেখিছিলোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই USTM-ত কেইবাবাৰো আহিছে, তেখেতে ইয়াত আহি ইনগ্ৰেট কৰিছে। গতিকে ইয়াৰ পৰা যদি জেহাদী কাৰ্যকলাপ চলে আৰু জেহাদৰ কেন্দ্ৰ হয়, তেনেহ'লে এই জেহাদৰ কেন্দ্ৰটো উদ্বোধন কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 নম্বৰ জেহাদী হ'ব লাগিব। কাৰণ এই জেহাদৰ কেন্দ্ৰটো তেওঁ নিজে কৈছে এইটো মক্কা নিচিনা লাগে। ঠিক আছে, যদি অসমৰ পৰা ইমান হাজাৰ হাজাৰ হজযাত্ৰী মক্কালৈ যায় হজ কৰিবলৈ, যদি এই গুৱাহাটীটো মক্কাৰ নিচিনা এটা পৃথিৱীৰ কেন্দ্ৰ এটা হয়, তেনেহ'লে তেখেতে ইয়াত সহযোগ কৰিব লাগে। গোটেই পৃথিৱীৰ পৰা মুছলিম ৰাষ্ট্ৰৰ মানুহবিলাক গুৱাহাটীত আহিব তেতিয়া অসমৰ ৰেভিনিউ বাঢ়িব। টুৰিজিমৰ ছেক্টৰত অসমত বহুত হাজাৰ হাজাৰ কোটি টকা বছৰেকত আহিব। গতিকে এইটো কৰিব পাৰিলে মুখ্যমন্ত্ৰী তেখেতৰ কাৰণে গৌৰৱৰ কথা হ'ব। মই ভাবোঁ যদি হয় তাত তেখেতে ইয়াত আৰু অন্যান্য ধৰ্মৰ যিমান ধৰ্মীয় পবিত্ৰ স্থানবিলাক আছে সেইবিলাক গুৱাহাটীত তেখেতে কৰি দিয়ক, তেনেহ'লে গুৱাহাটীৰ ৰেভিনিউ বাঢ়িব, পৰ্যটকৰ সংখ্যা বাঢ়িব। গতিকে এই কথাবিলাক আচলতে মানে মুখ্যমন্ত্ৰী এজনে আমি জীৱনতো শুনা নাই তেখেতসকলে ইমান মানে বজৰুৱা কথা কোৱা বা ইমান দায়িত্ব জ্ঞানহীন মন্তব্য কৰা প্ৰথমবাৰ আমি শুনিলোঁ। আচলতে মুখ্যমন্ত্ৰীৰ চকীখনৰ যিটো মৰ্যাদা, এই মৰ্যাদাটো তেখেতৰ আগলৈকে সৰ্বানন্দ সোণোৱাললৈকে আমি দেখিছিলোঁ প্ৰত্যেকজন মুখ্যমন্ত্ৰীয়ে এই চকীৰ মৰ্যাদাটো ৰক্ষা কৰিছিল। কথাবিলাক বহুত দায়িত্বপূৰ্ণ কথা কৈছিল আৰু ভাবি চিন্তি কথা কৈছিল। এনেকুৱা বজৰুৱা কথা আৰু এই পাগলৰ প্ৰলাপৰ নিচিনা কথা অন্ততঃ মুখ্যমন্ত্ৰীয়ে কেতিয়াও কোৱাটো আমি শুনা নাই। এইটো আচলতে এনেধৰণৰ কথা বতৰা কেৱল অসমতেই নহয়, তেখেতে ভাৰতৰ অন্যান্য ৰাজ্যতো গৈ পেলাই তেখেতে এই ঝাৰখণ্ডত আৰু অন্যান্য ৰাজ্যত গৈ পেলাই কৈছে যে অসমত এনেকুৱা কিছুমান মিছা কথা কৈ থৈ আহিছে যে অসমত মুছলমানসকলে হিন্দু গাঁওবিলাক কেনেকৈ দখল কৰে। প্ৰথমে মাটি কিনিব বিচাৰে, যদি মাটি বিক্ৰী নকৰে তেনেহ'লে তেওঁলোকে হিন্দু সমাজত বা তেওঁলোকৰ গাঁৱৰ ভিতৰত গৰু কাটি হিন্দু মানুহৰ ঘৰৰ আগত গৰু কাটি থৈ দিয়ে। এনেধৰণৰ ঘটনা অসমৰ ক'তো আমি কেতিয়াও শুনা নাই। এই কথাবিলাক ভাৰতৰ অন্যান্য ৰাজ্যত গৈ তেখেতে কৈ অসমৰ বদনাম কৰি থৈছে। আমাৰ অসমৰ সমাজ ব্যৱস্থা ইমান নিকৃষ্ট নহয় যে ইয়াত মুছলমানসকলে হিন্দু গাঁৱত গৈ পেলাই গৰু কাটি দিব আৰু হিন্দু মানুহে গাঁও এৰি দিব, মুছলমানে দখল কৰিব, এনেকুৱা ঘটনা ক'তো হোৱা নাই। এইবিলাক কৰি আচলতে অসমৰ নাগৰিকসকলক, অসমৰ সমাজ ব্যৱস্থাক, অসমীয়া সমাজক তেখেতে ভাৰতৰ অন্যান্য ৰাজ্যত বদনামী কৰিছে। ভাৰতৰ কোনো মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ্যৰ জনসাধাৰণৰ বদনাম অন্য ৰাজ্যত গৈ এনেকৈ নকৰে। একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ নিজৰ যদি লাজ লগা নাই যে নিজৰ অসমৰ বদনাম গৈ অন্য ৰাজ্যত এনেকৈ মিছা কথা কৈ বদনাম কৰি নিজৰ ৰাজ্যখনক বদনামী কৰিবলৈ যদি তেখেতৰ লাজ লগা নাই, আমি নাগৰিক হিচাপে কিন্তু আমি অসমবাসী লজ্জিত হৈছোঁ যে এগৰাকী মুখ্যমন্ত্ৰীয়ে নিজৰ ৰাজ্যৰ বদনাম এনেকৈ অন্য ৰাজ্যত কৰিব নালাগে। আচলতে মুখ্যমন্ত্ৰী হিচাপে কি কথা ক'ব লাগে, কেনেধৰণৰ কথা ক'ব লাগে এইবিলাক নাজানে। তেখেতে গাদী পাই গ'ল, নিজৰ পদমৰ্যাদা গাদীৰ ওজনটো তেখেতে নাজানে। বিজেপিৰ পিছৰ পৰাই নহয়, মই দেখিছোঁ তেখেত মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰাই মানে এই এনেধৰণৰ কথাবিলাক কৈ আছে। তেওঁ মানে কেতিয়াবা মামা চাচাৰ ভোট নালাগে, মিয়া ভোট নালাগে, মিয়াবিলাকে অসমত অপৰাধী অমুক তমুক, তেওঁ আৰু তেওঁৰ কেবিনেট মন্ত্ৰীবিলাকে সদায় মানে এনেকুৱা সাম্প্ৰদায়িক মন্তব্য কৰিছে, লোকসভা নিৰ্বাচনৰ আগৰ পৰাই কৰি আছে। আচলতে যাৰ মনত যিটো বিশুদ্ধাৰ থাকে, যাৰ মানসিক চিন্তাধাৰাৰ যিটো লেভেল, তেওঁৰ মুখেৰে সেই তেনেধৰণৰ কথাই ওলায়। ইয়াতকৈ ভাল কথা কেতিয়াও নোলাব। আৰু এই কথাটোৱে এটা কথা প্ৰমাণ কৰে যে তেওঁ উন্নয়নৰ ৰাজনীতি কৰা নাই। উন্নয়নৰ ৰাজনীতি যিসকলে কৰে তেওঁলোকে
সদায় উন্নয়নৰ কথা ক'ব। আমি এইটো কৰিছোঁ, এইকেইটা ভাল কাম কৰিছোঁ আৰু এইকেইটা কৰিম, এইকেইটা কৰি আছোঁ। গতিকে সেই কথাবিলাকেৰে তেওঁলোকে ৰাইজৰ মন জয় কৰি ভোট আহৰণ কৰিব বিচাৰে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি দেখিছোঁ উন্নয়নৰ কথা কোৱাতকৈ সদায় সাম্প্ৰদায়িক কথা কয়, পৰধৰ্ম বিদ্বেষী, মুছলমান বিদ্বেষী, ইছলাম বিৰোধী কথাবিলাক কয়, যাতে হিন্দু ভোটবিলাক পলাৰাইজ কৰিব পাৰে। গতিকে এই কথাই বুজা যায় তেখেতে উন্নয়নত ব্যৰ্থ হৈছে। অসমক বাৰে বাৰে ধাৰ কৰি মাহেকত 2বাৰ 3বাৰ কৰি তেওঁলোকে বাহিৰৰ পৰা তেওঁলোকে ঋণ ল'ব লগা হৈছে আৰু ঋণ লৈ ধাৰ লৈ ঘৰ চলাইছে। যি বাপেকৰ সন্তানে বাপেক ঢুকোৱাৰ পিছত কেৱল ধাৰ কৰি কৰি ঘৰ চলাই, সংসাৰ চলাই, ই কেতিয়াও পৈতৃক সম্পত্তি ধৰি ৰাখিব নোৱাৰে। তেওঁলোকে এই ধাৰ মাৰোঁতেই পৈতৃক সম্পত্তি যাব। গতিকে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ধাৰ কৰি কৰি অসম চলাইছে আৰু তেওঁ যে বিত্তীয় অৱস্থা অসমৰ বৰবাদ কৰি দিলে, ঋণ কৰি ধাৰ কৰি অসম চলাব লগা হৈছে, এই কথাটো ঢাকি ৰাখিবলৈ সদায় সাম্প্ৰদায়িক কথা কৈ কৈ তেওঁ হিন্দু ভোটবিলাক পলাৰাইজ কৰি তেওঁ ক্ষমতাটো দখল কৰিব বিচাৰিছে। এইবিলাক লজ্জাজনক কথা। আমি মুখ্যমন্ত্ৰীক আহ্বান জনাম যে আপুনি এইবিলাক সাম্প্ৰদায়িক ৰাজনীতি এৰি আৰু এই ধৰণৰ দায়িত্ব জ্ঞানহীন বুজুৰৰ কথা যিবিলাক সাধাৰণ নাগৰিক এজন ক'বলৈ লাজ কৰিব, তেনেধৰণৰ কথা বতৰাবিলাক নকৈ আপুনি অসমৰ উন্নয়ন কৰক, উন্নয়নত মনোনিৱেশ কৰক আৰু উন্নয়নৰ কথাৰে ৰাজনীতি কৰক। অসমখনক আগুৱাই লৈ যোৱাৰ চিন্তা কৰক। অসমৰ ভাল হ'ব, অসমৰ ভৱিষ্যত প্ৰজন্মৰ তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত হ'ব। আমি সদায় কৈ আছোঁ যে যদিও মুখ্যমন্ত্ৰীয়ে তেওঁ কৈ আছে যে মোৰ পত্নী ৰিণিকী ভূঞা শৰ্মা যিমান সম্পদ আহৰণ কৰিছে গোটেইবিলাক অসমৰ ৰাইজকেই দি থৈ যাব। প্ৰথম এটা কথা হ'ল তেখেতে মোটামুটি ওপৰত স্বীকাৰ কৰিছে যে তেওঁৰ পত্নী ৰিণিকী শৰ্মা ভূঞাই যে বহুত সম্পত্তি আহৰণ কৰিছে, এই কথাটো কিন্তু ইনডাইৰেক্টলি তেওঁ স্বীকাৰ কৰিলে। আৰু কিমান চাহ বাগিচা, কিমান স্কুল, কিমান মাটি ৰিণিকী শৰ্মা ভূঞাৰ নামত দিছে, কিমান কোম্পানী, ইণ্ডাষ্ট্ৰী, ব্যৱসায়, এইবিলাক তেওঁ কৈ আছে যে এইবিলাক অসমৰ ৰাইজক দি থৈ যাব। এই কথাটোৰে আৰু এটা প্ৰতাৰণা তেওঁ কৰিছে। অসমৰ ৰাইজে যাতে ভাবে ৰিণিকী শৰ্মা ভূঞাই যিমানেই ইনকাম কৰক, তেওঁ যদি মাল্টি মিলিয়নাৰ হয়, বিলিয়নাৰ হয়, হাজাৰ হাজাৰ কোটি টকাৰ মালিক হয়, আমাৰেই লাভ, এটা সময়ত আমাকেই দিব। কিন্তু যেতিয়া মুখ্যমন্ত্ৰীটোৰ ৰাজনীতি জীৱনৰ শেষ অন্ত পৰিব, তেতিয়া কিন্তু এই সম্পত্তিবিলাক তেওঁলোকে কুক্ষিগত কৰিব। তেতিয়া যদি ৰাইজে কয় যে আপুনি কৈছিল ৰিণিকী শৰ্মা ভূঞাৰ সম্পত্তিবিলাক অসমৰ ৰাইজকে দি থৈ যাব, এতিয়া যদি নিদিলে তেতিয়া তেওঁ ক'ব নাই, তাইৰ সম্পত্তি তাই নিদিয়ে, মই কি কৰিম। তাৰমানে তেতিয়া আৰু তোৰ ভোটৰো দৰকাৰ নাই, তোৰ ৰাজনীতিৰ পৰা আঁতৰি যেতিয়া যাব বা তেওঁ ঢুকাই যাব, তেতিয়া ৰাইজে তেওঁক জবাবদিহি কৰিবলৈ পাব ক'ত। গতিকে তেওঁ ভাবিছে এতিয়া যিমান দিন মই আছোঁ এই প্ৰতাৰণা কৰি মিছা কথা কৈ কৈ ৰিণিকী শৰ্মা ভূঞাৰ সম্পত্তি মানেই অসমীয়া ৰাইজৰ সম্পত্তি কৈ কৈ তাই সম্পত্তিৰ পাহাৰ গঢ়ক, যাতে ৰাইজ মনে মনে থাকে যিবিলাক আমাৰেই সম্পত্তি। এটা সময়ত ৰাজনীতিত যেতিয়া শেষ হ'ব বা তেওঁৰ মৃত্যু হ'ব, তেতিয়া আৰু ৰাইজে তেওঁক বিচাৰি ক'ত পাব। গতিকে এই কথাবিলাক প্ৰতাৰণা। অসমৰ ৰাইজক মই সকীয়াই দিব বিচাৰিছোঁ যে এই প্ৰতাৰণাৰ কথাবিলাক আপোনালোকে ভুল নাযাব। এই সম্পত্তিৰ এক টকাও আপোনালোকক নিদিয়ে। যেতিয়া তেওঁ ৰাজনৈতিক জীৱনৰ অন্ত পৰিব, তেতিয়া এই সম্পত্তিবিলাক তেওঁলোকে দখল কৰি লৈ বহিব। এইবিলাক যদি ৰাইজক দিব লগা আছিল তেনেহ'লে নিজৰ নামত কিয় জমা কৰি আছে? এতিয়াই ৰাইজক দি দিব লাগিছিল। যিমান গৰীব মানুহ, কেঞ্চাৰ পেচেণ্ট বা বেমাৰী মানুহ, বিভিন্ন দুখীয়া ছাত্ৰ ছাত্ৰী যিবিলাক পঢ়িব নোৱাৰে, এতিয়াই তেওঁলোকে দিব লাগিছিল। এতিয়া নিদিয়ে, এতিয়া পাহাৰ হিমালয় কৰিব সম্পত্তি আৰু পিছত দিব। এই কথাটো বিশ্বাসযোগ্য নহয়। দিলে এতিয়াই দিলেহেঁতেন, এতিয়া যদি দিয়া নাই পিছতো নিদিয়ে, এই কথাটো আমি নিশ্চিত।